বনৰীয়া হাতীৰ আক্ৰমণত নিহত তথা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ বিচাৰি পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত স্মাৰকপত্ৰ প্ৰদান। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল ৰঙামাটিৰ ৬০ ঊৰ্ধৰ অশোক দাস। অশোক দাসৰ ন্যায় তথা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত পলাশবাৰী সমষ্টিৰ সচেতন ৰাইজে প্ৰদান কৰে স্মাৰকপত্ৰ। কেইবাটাও দাবী উত্থাপনেৰে পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত চক্ৰ বিষয়াৰ হাতত প্ৰদান কৰা হয় স্মাৰকপত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল। প্ৰায় ৬ বছৰ এই যে সমস্যা হাতীৰ সমস্যা হয়তো বৰ্তমানটো এজন মানুহ ঢুকোৱাৰ মোটামুটি ১ বছৰমান আগত এজন মানুহক আকৌ আক্ৰমণ কৰিছিলে হাতী। তেওঁ ঢুকোৱা নাই, কিন্তু এতিয়াও শয্যাগত অৱস্থাত আছে। আৰু এনেকুৱা ধৰণৰ মেমৰেণ্ডম ধৰক বন বিভাগত হওক আৰু আপোনাৰ আগতে যি চক্ৰ বিষয়া আছে তেখেতক হওক, এইভাগ মুহূৰ্তত হওক আমি বাৰ বাৰ দিয়ে আহিছোঁ, কিন্তু এইটো সম্ভৱ হোৱা নাই। আৰু এইখনৰ জৰিয়তে আমি ভাবিছোঁ যে আপুনি কিবা এটা ব্যৱস্থা আমাক কৰি দিব। ইয়াতে মই গোটেইখিনি নপঢ়ি দাবীকেইটা মই আপোনাক এবাৰ জনাই দিছোঁ। দাবীকেইটা হ'ল তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ হাতীকেইটা জনাঞ্চলৰ পৰা নিৰাপদ স্থানলৈ খেদি পঠিয়াব লাগে। ২ নম্বৰ, হাতীকেইটা স্থানান্তৰ নোহোৱা পৰ্যন্ত এই গাঁৱত বনকৰ্মী নিয়োগ কৰিব লাগে। তৃতীয়, মৃত অশোক দাসৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে ৫ লাখ টকাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু চতুৰ্থ, যিহেতু অশোক দাস পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল, সেয়েহে বিভাগীয়ভাৱে পৰিয়ালৰ যিকোনো এজন সদস্য স্থায়ী আয়ৰ উৎস দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী। ছাগলী পাল কাটিব গৈছিলে, তেওঁ তাৰ পৰা পাত আনিয়ে থাকে আগতে, সেইখিনি তেনেকুৱা হ'বতো তেওঁ ভবা নাই। আৰু হাতীকেইটাই বোধহয় আমাক সজাগতা কৰিছে যে আৰু নেক্সট টাইম এনেকুৱা হ'ব, আমাক পঠাই দিম হৈছে। মানুহৰ কামখিনি বাইদেউ এনেকুৱা হৈছে, তেওঁলোকে একচুৱেলি জানিব লাগে গাঁৱত হাতীকেইটা ক'ত আছে, তেওঁলোকে লোকেশ্যনটো জানিব লাগে আৰু মানুহক সজাগ কৰিব লাগে। আমাৰ হয় কি, হাতীকেইটা আহিল ১ ঘণ্টামান কিবা কিবি উৎপাত কৰিলে আমি তেওঁলোকক ফোন কৰিব লাগে যে হাতীকেইটা আহি ১ ঘণ্টামান হ'ল ইয়াতে বৰ দিগদাৰ কৰি আছে। তাৰপিছত তেওঁলোক আহি ফটকা কেইটামান দি তেওঁলোকে গুচি যায় যে হাতী আহিলে ফটকা ফুটাব। ফৰেষ্টৰ কাম নাই। মানুহজনক আমি থকা বুলি কৈ সমস্যা সমাধানটো নহয় না, এই সমস্যা যদি আকৌ তেখেতৰ হৈছে হাতীটো লগাই য'ত খুৱাই তাতেই মানে হাতীকেইটাক খেদি দিয়াৰ মানে ব্যৱস্থা কৰিব দিছে। এতিয়া কোনটি হাতীটো এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে মানে ক'ত কি যোগাযোগ কৰিব লাগে তেওঁলোকে জানিব। গতিকে আজি এখন মিটিং দিছে আকৌ MLA ছাৰে, তো তাতে মই আকৌ জনাই আহি আছোঁ। এতিয়া আজিও মই এতিয়া জনাই আহিছোঁ, আকৌ এতিয়া মই এইখন দিম।